কোনো ৰাজনৈতিক উদ্দেশ্যে সংগঠিত হোৱা সময়ত নহয়। এই সময়ত হৈছে নিজক জীয়াই ৰখাৰ সংগ্ৰাম, এই সময়ত হৈছে নিজক জীয়াই ৰখাৰ সমাৱেশ, যি সময়কে অনাগত দিনত অসমীয়া অস্তিত্ব ৰক্ষা কৰিব। এতিয়া তিনিটা কাৰণত ৰাইজৰ দুধৰ খুব একেলগ হৈছে। প্ৰথম কথা যে এইখন অসমত ধৰ্মগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ ক্ৰমান্বয়ে নাইকিয়া হৈ গুচি গৈছে। আমি চৰকাৰক কৈছো যে আমাক ভূমি অধিকাৰ আপোনালোকে প্ৰদান কৰক, যি ভূমি অধিকাৰে ধৰ্মগিৰি খিলঞ্জীয়া ৰাইজে এইখন অসমত স্বাভিমানে আৰু শান্তিৰে জীয়াই থকাৰ পৰিৱেশ ৰচনা হ'ব। আমি চৰকাৰক কৈছো যে ভূমিৰ মালিক যিহেতু আমি ধৰ্মগিৰি খিলঞ্জীয়া, গতিকে আমি ধৰ্মগিৰি খিলঞ্জীয়াই কেনেকৈ আমি ভূমি অধিকাৰ বেলেগক অৰ্পণ কৰো, তাৰ কাৰণে আপোনালোকে নীতি লওক, তাৰ পৰা সংবিধান এমেণ্ডমেণ্ট কৰক, আৰু সংবিধান এমেণ্ডমেণ্ট কৰি অসমৰ ধৰ্মগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত যাতে ভূমি অধিকাৰ থাকে তাৰ বিধিগত ব্যৱস্থা কৰক। এই কথাটো আমি অনাহৰে ৰাইজক কৈছো। আপুনি চাব, আমি ধৰ্মগিৰি ৰাইজৰ কথা কৈছো, ইয়াত শ্ৰেণী ধৰ্মৰ কথা আমি কোৱা নাই। আৰু সামগ্ৰিকভাৱে অসমৰ জনজাতি অজনজাতি জনগোষ্ঠী সকলো মানুহৰ ভূমি সুৰক্ষাৰ কথা কৈছো। কাৰণ আমি দেখিছো এইখন অসমত সংৰক্ষিত যিবিলাক এলেকাৰ ভূমি, সেই ভূমিবিলাকো আজি বহিৰাগত কোম্পানীৰ হাতৰ পেকুৰাত বন্দী হৈ আছে। হাজাৰ হাজাৰ বিঘা মাটি, হাজাৰ হাজাৰ বিঘা ভূমি আজি বহিৰাগত বিদেশী কোম্পানী গোটাই দিবলৈ হৈছে। আৰু ট্ৰাইবেল বেল্টৰ ব্লকৰ মাটি সুৰক্ষিত নহয়, সেইকাৰণে ট্ৰাইবেল বেল্টৰ ব্লকৰ ৰাইজে ৰাজপথে ওলাই কৈছে যে অবৈধ বেদখলকাৰী উচ্ছেদ কৰি আমাৰ সম্পদ, আমাৰ ভূমিক আপোনালোকে সুৰক্ষিত কৰক। আৰু উজনি অসমৰ যি পৰিৱেশ, আপুনি যদি 37 নেশ্যনেল হাইৱে কিনাৰে কিনাৰে যদি গুৱাহাটীৰ পৰা সদ্য পিঠে গৈ থাকে দেখিব যে হাজাৰ হাজাৰ লাখ লাখ বিঘা ধৰ্মগিৰি খিলঞ্জীয়া ৰাইজৰ ভূমিৰ মালিকীস্বত্ব কোনোবা পুঁজিপতি গোষ্ঠীৰ বনিয়াৰ পকেটত। ৰাইজ দিশহৰা হৈছে, ৰাইজ শংকিত হৈছে, ৰাইজ শংকাত ভুগিছে যে অনাগত 20 বছৰ